যেহেতু আজি ৰিংকুমণিৰ বাৰ্থডে তো ৰিংকুমণিৰ বাৰ্থডে বুলি অলপ কিবা এটা অকণমান স্পেচিয়েল কৰিম বুলি মই ওলাই আহিলোঁ অলপমান আগত আপোনাৰ লক্ষীনগৰ। এইডোখৰতে আপোনাৰ আইচক্ৰীমৰ বিভিন্ন ধৰণৰ আইটেম আপোনালোকে পাই যাব ইয়াত, বিভিন্ন ধৰণৰ ক'ল্ড ড্ৰিংক আপোনালোকে সকলোবোৰেই পাব। মই সেইটো কাৰণে আহি গ'লোঁ আমোলৰ ইয়াতে আৰু অতি সহজতে মই পায়ো গ'লোঁ ইয়াত কেক। আৰু ফোন কৰিও বাৰু মই দাদাজনক এবাৰ কনফাৰ্ম কৰি লৈছিলোঁ যে কেকটো দাদা আৰ্জেণ্ট লাগিছিলে, 2-3 ঘণ্টাৰ আগত মানে যদি ফোন কৰি কৈ দিয়া হয় তেতিয়া কি হয় আপোনাৰ কেকটো ৰেডি কৰি থৈ দিয়ে। তো মই ৰেডি কৰাই আছিলে আৰু গ'লোঁ কেকটো পটককৈ নোকোৱাকৈ কোনেও নজনাকৈ পটককৈ মনে মনে আনি থওঁ, কাৰণ ৰিংকুমণিও প্ৰেক্টিকেলৰ পৰা আহি যাব আৰু আহি পোৱাৰ লগে লগে তাই দেখি পালেতো ছাৰপ্ৰাইজ হৈ নাথাকিব। সেইবাবে ভাবিলোঁ মনে মনে গৈ আগতীয়াকৈ লৈ আহোঁ। তো ফাইনেলি 12টা ৰাতি বাজিলে। বাকীবোৰ মই আপোনালোকক ভিডিঅ'টো স্ক্ৰিপ্ট কৰি দেখাব নোৱাৰিলোঁ, অলপ ব্যস্তৰ মাজতো থাকোঁ কাৰণ। তো আমি চব কেক উলিয়ালোঁ, তাই কেক কাটিলোঁ, আৰম্ভও কৰিলে আৰু ফাইনেলি প্ৰথমে চব ময়ে খাবলৈ পাইছোঁ আৰু যিহেতু ছিনিয়ৰৰ ভিতৰত অলপ ময়েই আছোঁ ইয়াত, তো ময়ে পাব লাগিব। তো বাদ দিয়ক, একো নাই, আহক আৰু অলপমান আগলৈ গৈ থাকক, ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈয়ে চাব আৰু অকণমান ছাৰপ্ৰাইজ আছে। তো বাকী ছাৰপ্ৰাইজবিলাকতো আমি দেখাবলৈ নোৱাৰিলোঁ, আপোনালোকক আগতীয়াকৈ কৈছোঁ। এইফালে চব একদম কেকটোৰ যিটো ওপৰত যিটো ডেক'ৰেশ্যন আছিলে, যিটো ডিজাইন আছিলে, এইডোখৰত চাই মেলি আপোনালোকে এটা এনেকৈ অনুভৱ কৰিব পৰা নাইনে যে গোটেই কেকৰ যিটো আগফালৰ ডিজাইনটো আছিলে গোটেই তাইৰ মুখখন কালাৰফুল। বাপৰে বাপৰে কেনেকৈ খুৱাইছে আৰু নক'ব আৰু। একচুৱেলি ক'ব গ'লে হোষ্টেলত থাকিলে অকণমান এনেকুৱা হ'বই, আৰু তাইতো ক'ব গ'লে বেয়া পোৱা নাই, ভালহে পাইছে, ভাগৰি হৈছে মানে কেক খাই খাই। ময়ো আচৰিত পাইছোঁ আৰু মই বাৰে বাৰে কৈছোঁ যে তোমালোকে ইমান জোৰেকৈ নোখোৱাবা, লাহে লাহে খোৱাবা, কাৰণ কেলৈ উশাহ নিশাহ বন্ধ হৈ গ'লে দিগদাৰ হ'ব ভাই। য'ত তেতিয়া বাৰ্থডে চেলিব্ৰেশ্যন কৰিছে পাছত পেচেণ্ট হৈ যাব নহ'লে। তো অলপ দেৰি ৱেইট কৰিলে বাৰু, কিন্তু মই ইয়াৰ পৰা 1 ছেকেণ্ড অলপমান দূৰত হৈ দিলে মানে সিহঁতে আৰম্ভ কৰি দিয়ে। ইয়াতে বাকীবোৰে লগৰকেইজনীয়ে কৈ আছে বাৰে বাৰে চেল্ফি এটা লোৱা বুলি কয়, চেল্ফি এটা ল'ম বুলি ল'বলৈ কাৰণে প'ষ্ট দিবলৈ কৈছে। তাই দাঁতখিনিয়ে ওলাই হিকে উলিয়াই দিছিলে। আকৌ অলপমান দেৰি ৱেইট কৰি 15-20 মিনিটমান ৱেইট কৰি তাইক জিৰাব দি আকৌ সানিছে বাৰু। চাওকচোন কিমান মানে আচৰিত। আৰু ইয়াত মই যিহেতু বাধা দিব নোৱাৰোঁ, এনেকুৱা দিন আপোনাৰ আহে মাত্ৰ এদিনে, সদায় নাহে। যিহেতু এনেকৈ মমেণ্টত অলপ এৰি দিয়াটো ভাল, কাৰণ হোষ্টেলত থাকিলে মানে ক'ব গ'লে এনজয়মেণ্টৰ মানে সুযোগটো ইমান নাপায় বাৰু। তেওঁলোকৰ আপোনালোকেতো গমেই পাইছে ইমান ব্যস্ততাৰ মাজত থাকে, য'ত নিজৰ লাইফটোক লৈ এনজয় কৰিবলৈ সময়ো নাপায়। তো ময়ো ভাবিলোঁ যে কেলেনো প্ৰত্যেকটো মানে মমেণ্টত অলপ বাধা দিওঁ, অলপমান ভাবিলোঁ অলপ এৰি দিওঁ, যাতে ছোৱালীয়ে হয় এতিয়াই যদি এনজয় নকৰিব, এতিয়া অলপ ফূৰ্তি নকৰিব, কেতিয়া কৰিব। তো এইডোখৰত বাৰু মই আপোনাৰ ভিডিঅ'টো অলপ মই কৰিয়ে থৈছিলোঁ, কিন্তু ওপৰলৈ যেতিয়া সিহঁতি গৈছিলে তেতিয়া কিন্তু ভিডিঅ'টো মই কৰা নাই, কাৰণ সেইটো তেওঁলোকৰ পাৰ্চনেল আছিলে। তো পাৰ্চনেলত মই অলপ ইণ্টাৰফেয়াৰ কৰিব বিচৰা নাছিলোঁ, তো চৰি। তথাপিও ভিডিঅ'টো অলপ কৰি ৰাখিছিলে অঞ্জনাই। তো মই ভাবিলোঁ বাকীবোৰো আছিলে যেতিয়া, আৰু দেখিছোঁ নহয় এইডোখৰত যে মই মষ্ট ইম্পৰ্টেণ্ট কথা এটা ক'ব গ'লোঁ। এইডোখৰত মোক ইহঁতে কি বিচাৰিছে জানে, কোনোবা আটা বিচাৰিছে, কোনোবাই কণী বিচাৰিছে, কোনোবাই মানে পানী বিচাৰিছে, যাতে তাইৰ ওপৰত গৈ ঢলাৰ মানে প্ৰগ্ৰেম বনাই আছে। তো ওপৰৰ ডোখৰটো মইতো যাব নোৱাৰোঁ, ওপৰৰ ডোখৰটোত মই বেলেগৰ পৰা ভিডিঅ'টো লৈ কিনে আপোনালোকক দেখাব লাগিব। তো গ'ল চব, সিহঁতে গোটেইখিনি গ'ল। তাই মুখ হাত ধুবলৈ কাৰণে গ'ল, যিহেতু গোটেই কেক লাগি আছিলে। তাৰপাছত ইফালে দেখিছে নহয় কলপিতাই ধুনীয়াকৈ বাল্টিং এটা লৈয়ে গৈছে, ইয়াত আপোনাৰ আটা চাটা কিবা কিবি গুলি ৰাম ৰাম। আৰু ইফালে তৃষ্ণা, ইহঁতে গোটেইখিনি মানে তৃষ্ণা, ভাগ্যশ্ৰী আৰু নিকিতা, কলপিতা গোটেইখিনিয়ে সিহঁতে ওপৰলৈ উঠি গৈছে, যাতে তাইক মই গুহৰ পৰা টানি আনি উলিয়াই। ইয়াত দেখিছে না আন্দা, আন্দাখিনি তাইৰ মূৰত একদম ফুটাই দিছে ধুনীয়াকৈ। ক'ৰবাত হালধি, কোনোবা আটা, কোনোবা পানী, এইবোৰ চব কি ব্যৱস্থা হয়। এইটোৱে কয় হোষ্টেলৰ লাইফ। কিন্তু এইখিনি মমেণ্টে আমাৰ গোটেই চিৰ জীৱনৰ কাৰণে থাকি যায়। গতিকে মই এই মমেণ্টটো অলপ স্ক্ৰিপ্ট কৰি থ'ম বুলি ভাবিছিলোঁ। ভিডিঅ'টো যদি
ভাল পাইছে কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ কেলৈ অকণমান সময়টো ওলোৱাটো ভিডিঅ' এটা বনোৱাটো মুখৰ কথা নহয় বহুতখিনি মানে আপোনাৰ কম্প্ৰমাইজৰ মাজতে কৰিবলগীয়া হয় বহুতখিনি নিজৰ লাগতিয়াল কামো থাকে তাৰ মাজতে অকণমান স্ক্ৰিপ্ট কৰি দেখাওঁ বুলি ভাবোঁ আপোনালোকেও যাতে ভিডিঅ'খন পালে যাতে অলপ চাই ভাল পায় আপোনালোকেও আনন্দ অনুভৱ কৰে তাকেই বুলি দেখাবলৈ বিচাৰোঁ অলপমান আৰু হয়তো যদি ইমান প্ৰফেশ্যনেল নহয়ো বাৰু যে আপোনালোকক ধুনীয়া ভিডিঅ' ভাল ভিডিঅ' প্ৰতি দি থাকিম তো চেষ্টা কৰিছোঁ যাতে পিছলৈও যাতে এনেকুৱা ভাল ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম আৰু কিনো ক'ম তো আপোনালোকে ভিডিঅ'টো কমপ্লিট চালেই চোৱাৰ পাছত আপোনালোকে নক'ব যে এনেকুৱাও হোষ্টেলত হয় নেকি তো হয় একচুৱেলি ভিডিঅ'টো মই সেইটো কাৰণে স্ক্ৰিপ্ট দেখালোঁ অকণমান এইবোৰ হয় কিন্তু ইয়াতকৈ আৰু বেলেগ আৰু নহয় কাৰণ তো বন্ধুসকল ভিডিঅ'টো চাই আপোনালোকে কেনেকৈ পালে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই